নমস্কাৰ। আজি আমি মৰিগাঁও জিলাৰ যি বিশ্ব হিন্দু পৰিষদৰ 9টা প্ৰখণ্ড তাৰ ভিতৰত আমাৰ জাগৃত প্ৰখণ্ডই আজি 30 তাৰিখে কৃষ্ণ জন্মাষ্টমীৰ লগত সংগতি ৰাখি বিশ্ব হিন্দু পৰিষদৰ যি 60তম প্ৰতিষ্ঠা দিৱস, এই দিৱসটি আমি ইয়াত উদযাপন কৰোঁ। আৰু এই উৎসৱত আমাৰ ৰাতিপুৱাৰ পৰা পতাকা উত্তোলন, প্ৰজ্বলন আৰু লগতে ধৰ্মাধৰ্মী সভাৰ দ্বাৰা আমাৰ অনুষ্ঠানৰ বিতংভাৱে আমাৰ হিন্দু ধৰ্ম ৰক্ষাৰ ওপৰত আৰু হিন্দু জাতিটো সংৰক্ষিত হৈ কেনেকৈ আমি ভাৰতবৰ্ষৰ গুৰু আসনৰ প্ৰতিষ্ঠা কৰিব পাৰোঁ, আমি কেনেকৈ ভাতৃত্ববোধে হিন্দুসকল একত্ৰিত থাকিব পাৰোঁ, এই কথাখিনিৰ ওপৰত বহল ব্যাখ্যা হয় আৰু আমাৰ কৃষ্ণ তত্ত্বৰ ওপৰত আলোচনা হয়। এনেধৰণে আজি আমাৰ অনুষ্ঠানটো সুন্দৰভাৱে অতিবাহিত হয়। আমি ৰাইজৰ সহায় সহযোগিতা ইয়াত একান্তভাৱে পাইছোঁ। আৰু এতিয়া মূল সভাখন আৰম্ভ কৰিবলৈ 60তম প্ৰতিষ্ঠা দিৱস সামান্য মাননীয় শ্ৰীযুত বিচিত্ৰ নাৰায়ণ ডেকাদেৱ মাননীয় শ্ৰীযুক্তা মনোমুখী মহন্ত বাইদেউ, এতিয়া আমাৰ অঞ্চলৰ শ্ৰীযুত নানা ডেকাদেৱ আৰু লগতে আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সম্পাদক অধিকাৰীদেৱ আৰু আমাৰ প্ৰিয় আকাংক্ষী আমি এই দিৱস উদযাপন কৰিব পাৰি, সেইকাৰণে আমি 30 তাৰিখলৈ আমি মনস্থ কৰিছোঁ। আজিও নিৰ্দিষ্ট সমস্যাৰে গৌৰৱেৰে চলি আছে ভাৰতৰ ভাষাত এই কামটো কৰিব পাৰিব। বাবা চাহেব আম্বেদকাৰে আত্মজীৰ সেই সময়ত কিছু প্ৰবন্ধ লিখিছিলে এনেকুৱা যে গোটেই হিন্দু সমাজে পৃথিৱী বদলিব লাগে। জন্মাষ্টমীটো শান্তিপূৰ্ণ আশ্ৰমত য'ত পৰম